बोला बोला আমি যাম যিশু আমার মাতি আছে तेरे जीवन की रीति আমার জগৎ করি রাখিছে बोलाते और কাখলো অনন্ত জীবন পাবলো बोलाते और কাখলো অনন্ত জীবন পাবলো। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথি লিখা শুভবাৰ্তা 5 অধ্যায় 10 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, ধাৰ্মিকতাৰ কাৰণে তাৰণা পোৱাবিলাক ধন্য, কিয়নো স্বৰ্গ ৰাজ্য তেওঁবিলাকৰ। মানুহৰ পাপৰ বাবে মানুহ নিজ সম্পৰ্কৰ এই অপ্ৰিয় সত্যক পাহৰি পেলাইছে বা আত্মসমৰ্পণ কৰিছে। মানুহ যে পাপী হয় তালৈ মানুহৰ ভ্ৰক্ষেপ নাই, আৰু এইটো সত্য যে মানুহ পাপী হয়, আৰু এই পাপৰ বাবে দুখ, কঠিনতা, অশান্তি, পৰাজয়, বিফলতা বা সমস্যা আৰু কেইবা প্ৰকাৰৰ বেদনাৰে মানুহৰ জীৱন পূৰ্ণ। আৰু মানুহে ইয়াক জীৱনৰ অংশ বুলি মিছা সান্তনা দি থাকে। পাপ, পাপৰ প্ৰভাৱ আৰু পাপৰ দণ্ডৰ পৰা মানুহক বচাবলৈ প্ৰভু যীশুখ্ৰীষ্ট মানৱ ৰূপ ধাৰণ কৰিলে। মানুহৰ পাপৰ বোজাক নিজৰ ওপৰত লৈ ক্ৰুচত বলিদান হ'ল, আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে তেওঁৰ ওপৰত বিশ্বাস কৰা সকলে পৰিত্ৰাণ পাব পাৰে, পাপৰ ক্ষমা পাব পাৰে। ঈশ্বৰে পাপক ঘিণ কৰে, কিন্তু পাপীক প্ৰেম কৰে। এইকাৰণে প্ৰভু যীশুৱে ক্ৰুচত নিজৰ বলিদানৰ দ্বাৰাই ঈশ্বৰৰ প্ৰেমক প্ৰকাশ কৰিলে। যিজনে পৰিত্ৰাণ পায় তেওঁ পাপক ঘৃণ কৰে, কিন্তু পাপীক প্ৰেম কৰে, আৰু তেওঁৰ একেটাই প্ৰাৰ্থনা কৰে যে সি বহুতকে শুভবাৰ্তাৰ দ্বাৰাই ঈশ্বৰৰ ওচৰত চপাই আনিব পাৰে, যাতে তেওঁবিলাকেও পৰিত্ৰাণ পাব পাৰে। সেই ব্যক্তি এতিয়া পাপে প্ৰদূষিত এই সংসাৰত ঈশ্বৰৰ ধাৰ্মিকতাৰ বাবে তাৰণা পায়, অৰ্থাৎ এতিয়া তেওঁ পাপক সহিব নোৱাৰে, পাপেও তেওঁ সহিব নোৱাৰে, আৰু সেই ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰে। প্ৰভু যীশুক বিশ্বাস কৰাৰ কাৰণে স্বৰ্গ ৰাজ্য এইবিলাকৰ দৰে ধাৰ্মিক মানুহবিলাকৰহে। এইদৰে ধন্য ব্যক্তি হ'বলৈ ঈশ্বৰে আপোনাকো সহায় কৰক। ধন্যবাদ।